কামৰূপ জিলাৰ অন্তৰ্গত হাজোত মেলেকিপাৰা অমৰদ্বীপ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত আয়োজিত ঈদ উৎসৱৰ লগত সংগতি ৰাখি ৪১ সংখ্যক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি দেওবাৰে অনুষ্ঠিত হয়। হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ৰ পৰা মেলেকিপাৰা খেলপথাৰলৈ অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতাখনি। প্ৰতিযোগিতাত প্ৰথম স্থান লোকমান আলী, দ্বিতীয় স্থান মহিবুল আলী আৰু তৃতীয় স্থান জিন্তু আহমেদে লাভ কৰিবলৈ সক্ষম হয়। আগন্তুক ৩ আগষ্টত প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়া আয়োজক সমিতিয়ে। (1984) চনত মেলেকিপাৰা অমৰদ্বীপ সংঘ নামেৰে এতিয়া আমাৰ সেই সময়ত বিশিষ্ট ব্যক্তিসকলে এটি সংঘ স্থাপন কৰিছিল আৰু প্ৰতি বছৰে আমি এই সংঘটোৰ জৰিয়তে ঈদৰ লগত সংগতি ৰাখি আমাৰ যিটো ঈদ উজ জোহা হয় সেই ঈদ উজ জোহাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি আহিছোঁ। লগতে আমি উঠি অহা যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে মাৰাথন দৌৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ। এই মাৰাথন দৌৰখন আজি আমাৰ ৪১ বছৰত ভৰি দিলে। এইবুলিও আমি ঈদৰ লগত সংগতি ৰাখি মেলেকিপাৰা অমৰদ্বীপ সংঘ পুথিভঁৰালে মাৰাথন দৌৰ অনুষ্ঠিত কৰিছোঁ। আমি মাৰাথন দৌৰখন হাজোৰ সুৰেন্দাস কলেজৰ পৰা আমাৰ মেলেকিপাৰা খেলপথাৰলৈ অনুষ্ঠিত কৰিছিলোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।